ছাত্ৰ-ছাত্ৰীসকল আমি এইটো ভিডিঅ'ত পূৰ্ণ তৰংগ সংদিশক কি হয় কেনেকৈ কাম কৰে তাৰ বৰ্তনীটো কি এইটো জানিব চেষ্টা কৰিম আমাৰ ইয়াত আছে ট্ৰান্সফৰ্মাৰৰ এইটো হ'ব P এইটো হ'ব S আৰু এটা সজুলি এনেকুৱা আছে বৰ্তনী এনেকুৱা আছে য'ত দুডাল ডায়োড ব্যৱহাৰ কৰা হৈছে এটা ডায়োড D1 এটা ডায়োড D2 এনে ধৰণে সংযোগ কৰা হৈছে আৰু যেটো গৌণ কুণ্ডলী বা S ৰ একেবাৰে কেন্দ্ৰত এডাল তার আনি আউটপুট আৰু এই ইহতৰ মাজৰ যে জয়েন আছে ইয়াৰ পৰা আউটপুট লৈ আমি কি কৰিব পাৰিম এই আউটপুটটো উলিয়াব পাৰিম মুঠতে এই সেন্টাৰটোৰ পৰা আৰু এই দুডাল ডায়োডৰ মাজৰ পৰা দুডাল তার উলিয়া হেতু আউটপুট হিচাপতে এটা লোড ৰেজিস্টাৰ ব্যৱহাৰ কৰি আমি আউটপুটটো পাব পাৰিম ট্ৰান্সফৰ্মাৰৰ লগত চিত্ৰত দেখুৱাৰ দৰে এটা সেন্টাৰ টেপ এই বিন্দুটোক আমি সেন্টাৰ টেপ T বুলি লৈ লৈছো সেন্টাৰ টেপ সংলগ্ন কৰা হয় আৰু ডায়োড D1 আৰু D2 সংযোগ কৰা হয় আউটপুটত লোড ৰোধক RL ৰ ওপৰে প্ৰবাহ গ্ৰহণ কৰা হয় AC ৰ ধনাত্মক অৰ্ধচক্ৰলৈ চাও প্ৰথমতে এইটো হ'ব ইনপুট এতিয়া ইনপুটটো যেতিয়া হয় তেতিয়া A পজিটিভত থাকিব B নেগেটিভত থাকিব A আৰু B সু মাজত T থকাৰ কাৰণে A কৈ অলপ কম বিভৱত T থাকিব Tতকে অলপ কম বিভৱত B থাকিব ধৰি লোৱা যে এটো হল ডায়োড D1 এটো হল ডায়োড D2 ডায়োড D1 আৰু D2 এনেকে সংযোগ কৰি দিয়া হল আৰু ইয়াতে গৈছে পইণ্ট A আৰু পইণ্ট B পইণ্ট A আৰু পইণ্ট B একেবাৰে ইয়াতে আছে আমাৰ ট্ৰান্সফৰ্মাৰৰ S কইলটো এইখিনতে আছে টেপ ইয়াতে আমি লগাই দিছো লোড ৰেজিস্টাৰ আৰু এইটো ইয়াতে আমি জয়েন কৰি দিছো ইয়াতে আছে মুখ্য প্ৰাইমেৰী কইল আৰু ইয়াতে আছে AC সোৰ্সটো ধৰি লোৱা যেটা পজিটিভ ওয়েভটো থাকে এটো ইনপুট দেই যেটা পজিটিভ ওয়েভটো থাকে তেতিয়া হলে A পজিটিভ B নেগেটিভ আৰু T2 হৈছে এতকৈ অলপ লো ভোল্টেজত আৰু B2 হৈছে Tতকৈ লো ভোল্টেজত তেতিয়া হলে এই যেটো প্ৰথম বৰ্তনীটোত বিদ্যুৎটো এনেকে ক্লকৱাইজ ঘূৰিব বিদ্যুৎটো যেটা ক্লকৱাইজ কিয় ঘূৰিব কাৰণ D1 ৰ P প্লাসৰ লগত আছে আৰু D1 ৰ N মানে যেটো N টু ইয়াৰ লো ভোল্টেজ বা মাইনাসৰ লগত আছে বুলি ধৰি লব পাৰো তাৰ মানে ইয়াতে অগ্ৰৱৰ্তী বা ফৰৱাৰ্ড বাইস হোৱাৰ কাৰণে প্ৰবাহটো যাব লোড ৰেজিস্টাৰ পইণ্ট নম্বৰ 1 ৰ পৰা পইণ্ট নম্বৰ 2 লৈকে তাৰ মানে বাওফালে যাব আৰু যাৰ বাবে আমি ইয়াতে এটা আউটপুট পাব পাৰো এটো আউটপুট কাৰ মাজত লোড ৰেজিস্টাৰৰ মাজত কিন্তু দ্বিতীয় সাৰ্কিটত কি আছে যে T তুলনাত B লো ভোল্টেজত আছে তেতিয়া হলে D2 ৰ যেটো P সাইডটো নেগেটিভৰ লগত আছে আৰু N সাইডটো তাৰ হায়াৰ ভোল্টেজৰ লগত আছে তেতিয়া হলে এই D2 ডায়োডটো এবাৰ ৰিভাৰ্স বাইস হৈ যাব বা পশ্চাদবৰ্তী হৈ যাব যাৰ বাবে কোনো ধৰণৰ আমি প্ৰবাহ নাপাও তাৰ মানে আমি যেটো প্ৰথম অৰ্ধ তৰংগ যেটো আছে তাৰ কাৰণে আমি এটা আউটপুট নিশ্চিতভাৱে পাম আৰু কাৰ সহায়ত পাইছো D1 ৰ সহায়তে এটা নেক্সট কি হৈছে ভোল্টেজটো উল্টা হৈ গল এনে ক্ষেত্ৰত A হৈ গল নেগেটিভ B হৈ গল পজিটিভ আৰু T দুটাৰ মাজে মাজে আছে তাৰ মানে B তকৈ T অলপ লো ভোল্টেজত আছে T তকৈ A লো ভোল্টেজত আছে তেতিয়া হলে D1 টো কি হ'বগে D1 ৰ এবাৰ P টো মাইনাসৰ লগত আহি গল আৰু D1 ৰ N টো প্লাসৰ লগত আহি গল আৰু ই বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে কাৰণ ইয়াৰ কাৰণে এটো পশ্চাদবৰ্তী হৈ গল দ্বিতীয় সাৰ্কিটটো T মাইনাসত আছে B প্লাসত আছে মানে বিটকে T অলপ লো ভোল্টেজত আছে তাৰ মানে P টো হাই ভোল্টেজত আছে N টো লো ভোল্টেজত আছে তাৰ মানে এটো আমি অগ্ৰৱৰ্তী বা ফৰৱাৰ্ড বাইস বুলি ক'ব পাৰো এনে ক্ষেত্ৰত প্ৰবাহটো ইয়াত ফ্লো হ'ব D1 ৰ বাবে ফ্লো হ'ব D2 ৰ বাবে ফ্লো নহয় এটা প্ৰবাহটো কোনফালে গৈছে বাওফালে 1 পইণ্টৰ পৰা 2 পইণ্ট তাৰ মানে এইটো দিশতে গৈছে একে দিশত যোৱাৰ কাৰণে আমি আউটপুটটো একে দিশত পাম
তাৰমানে আগৰটো দৰে পাম ঠিক একে ধৰণে এবাৰ আকৌ দিশ পৰিৱৰ্তন হৈ যাব থাৰ্ডটোৰ কাৰণে এবাৰ এই প্ৰথমটো যেনেকৈ পাইছোঁ এইটোতো আমি এনে ধৰণে আউটপুটটো পাম থাৰ্ডটোৰ কাৰণে আমি এনেকৈ আউটপুটটো পাম সো আমি প্ৰত্যেকবাৰ কি হ'ব আউটপুটটো আমি পাই থাকিম কিন্তু একে দিশত অলপ পৰিৱৰ্তনশীল হ'ব পাৰে কিন্তু দিশটো পৰিৱৰ্তন হোৱাগৈ নাই কিন্তু এবাৰ আমি ফুল ৱেভ বা সম্পূৰ্ণ তৰংগ পাইছোঁ সো এইটোই হৈছে পূৰ্ণ তৰংগৰ সংদিশক সো পূৰ্ণ তৰংগ সংদিশৰ ক্ষেত্ৰত আমি এনেকৈ ফুল ৱেভটো পাম এটা D1ৰ কাৰণে পাম এটা D2ৰ কাৰণে পাম এটা D1ৰ কাৰণে পাম এটা D2ৰ কাৰণে পাম ইয়াত কিন্তু মাইনাছটো পোৱাগে নাই অকল প্লাছটোৱে পাইছোঁ যাৰ কাৰণে আমি ক'ব পাৰোঁ যে এইটো এটা DC এচিৰ ধনাত্মক অৰ্ধচক্ৰৰ সময়তে কেন্দ্ৰীয় টেপ টি বা চেণ্টাৰ টেপ টিৰ ক্ষেত্ৰত A বিন্দু ধনাত্মক হয় আৰু B বিন্দু ঋণাত্মক হয় তাৰ পিছত D1ৰ বাবে কাৰেণ্ট অগ্ৰৱৰ্তী বায়াস আৰু D2ৰ বাবে পশ্চাদৱৰ্তী বায়াস কে D1 পৰিবাহী আৰু D2 পৰিবাহী নহয় একে ধৰণে দ্বিতীয়টো অৰ্ধচক্ৰত তাৰমানে যেটো নেগেটিভ অৰ্ধচক্ৰ আছে ইয়াতে কি হ'ব D1 এবাৰ এটা বিদ্যুৎ প্ৰবাহ কৰিব আৰু D2ৱে নকৰে কাৰণ ই পশ্চাদৱৰ্তী হৈছে আৰু D2ৱে অগ্ৰৱৰ্তী হৈছে যাৰ কাৰণে আমি D2ৰ কাৰণে এটা আউটপুট পাম এইটো ইনপুট এসি দুয়োটা আধা চক্ৰৰ সময়তে আউটপুট RL ৰ ওপৰে পোৱা যায় যেটো স্পন্দনশীল আৰু লোড ৰোধকৰ একে দিশত আৰু যাৰ বাবে আমি ইয়াক কম এসি প্ৰবাহ